কণ্টেণ্ট মনিটাইজেশ্যন শ্বেয়াৰটো কেনেকৈ কৰিব লাগে চাওক আজি আপোনাক মই দেখাইছোঁ এইটো চাওক ছেটআপটো অলপ কালাৰটো বেলেগ আছে আগত এটা ভিডিঅ' মাৰিছোঁ সেইটো কালাৰ বেলেগ আছে গতিকে এই কালাৰলৈ টেনশ্যন ল'ব নালাগে এই ছেটআপটো যিসকল আহিছে তাৰ মানে ছেটআপ আহিছে আৰু এইটো প্ৰফাইল হৈছে আমাৰ এয়া দাদা আপুনি ক'ৰ পৰা আহিছে মোৰ ঘৰ চাপৰ ৰৌমাৰী গাঁৱত হয় মন কৃষ্ণ ৰয় আজি মনটো কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে ইমান দিন কৈ আছিল মই ছেটআপ পাম নে নাই পাম কিমান বহুত দিনৰ পৰা কষ্ট কৰিছিল আপুনি বহুত দিনৰ অপেক্ষাত আজি হঠাৎ ৰাতিপুৱা শুই উঠি দেখা পালো যে ছেটআপ অপশ্যনটো আহিছে খুব ভাল লাগিছে দৌৰি দৌৰি মই আহিলো আজি আমাৰ অপূৰ্ব দাৰ ওচৰত মোৰ ঘৰত কেইদিন আহিছে মই ভালে কেইদিন হ'ল বহুত দিন আহিলো কিন্তু চিন্তা চাওক দাদাৰ প্ৰফাইল মই আপোনাক দেখাইছোঁ বহুত দিনৰ পৰা কাম কৰি আছে এই যে আমাৰ দাদাৰ প্ৰফাইলটো এইটো ভালদৰে চাওক মই আপোনাক দেখাই দিছোঁ ৰ'ব এইটো চাওক মুন ৰায় হে না আপোনাৰ 11K না হয় এইটো দাদাৰ পৰিয়াল আৰু দাদা ধুনীয়া ধুনীয়া ভাল ভাল ভিডিঅ' বনাই আছে ইয়াতে গতিকে আপোনালোকে এই চেনেলটোত যাব আৰু বন্ধু কৰি ল'ব পাৰে আৰু আপুনি মোৰ ঘৰত মোটামুটি যিমান দিনৰ পৰা আহি আছে আপুনি কৈ আছিল যে মই ছেটআপ নাপাম নেকি কিবা প্ৰব্লেম আছে নেকি চিন্তা কৰি আছিল ত মই আপোনাক কি এটা মানে মই দাদাক মানে কি কৈছিলোঁ যে আপুনি ধৈৰ্য ধৰক লাহে ধীৰে আহিব সকলোৱে পাব আজি চাওক ফাইনেলি যিসকলে পোৱা নাছিল আজি বহুতেই পাই গ'ল তাৰ ভিতৰত আমাৰ এই দাদাও পাই গ'ল হয় মোক সদায় কৈ আছিলে মই প্ৰায় আহি আছিলো যে সকলোৱে পায় মোৰতো মোটামুটি ফলোৱাৰ্ছো ভাল ভিউও ভাল হয় শ্বেয়াৰো ভাল হয় মোটামুটি ভাল কমেণ্টছ আহে কিন্তু তথাপিও মই ডেইলি কাম কৰি আছিলো কিন্তু নাহে বহুতে পাই গ'ল মোৰ মনিটাইজেশ্যন ছেটআপ নাহে পিছত আমাৰ অপূৰ্ব দাই ক'লে যে ধৈৰ্য ধৰক পাব আৰু ধৈৰ্যৰ ফল সদায় মিঠা আজি মিঠা ফল এটা পাই দৌৰি আহিছো গতিকে ভাল লাগিল গতিকে এতিয়া মই এইটো এতিয়া মই দাদাৰ এই ছেটআপটো মই কেনেকৈ কৰিম আৰু যিসকলে কণ্টেণ্ট মনিটাইজেশ্যনটো আজি আহিছে কেনেকৈ আপুনি ছেটআপ কৰিব আৰু কোন ঠাইত আপোনালোকৰ ছেটআপটো আহিছে সেই বস্তুটো আপোনাক মই সকলোকে দেখাই দিছোঁ ঠিক আছে এতিয়া চাওক এই যে দাদাৰ এইটো প্ৰফাইল ডেছবৰ্ডটো মই চেক কৰিম এই ওপৰত যে মনিটাইজেশ্যন ক'ত আহে মানে আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যনটো এই যে মনিটাইজেশ্যনত যাম এনেকৈ তলত যাম এইটো ছেটআপ আহিল নহয় এই ছেটআপত মই ক্লিক কৰিম ঠিক আছে ক্লিক কৰাৰ লগে লগে এইটো চাওক এনেকুৱা হ'ব এই তলত চাওক এইখিনি ইয়াত চাওক একো নাই ইয়াতে এইখিনি চাওক ছেটআপ এইটো ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত চাওক কি আহে এই যে গল গল খুলি দেখুৱাইছে এইটো চাওক কণ্টেণ্ট মনিটাইজেশ্যন গল গল মানে এইটো মানে কি জানে এইটো মানে আমি যিকোনো ভিডিঅ' যে টিক মাৰ্ক হৈ গ'ল চাওক টিক মাৰ্ক হৈ গ'ল না এতিয়া ছেটআপটোৰ ভিতৰত আহি গ'ল এতিয়া চাওক ফটোৰ পৰা আৰ্নিং আহিব টেক্সৰ পৰা আহিব মানে এভৰিথিং প্ৰতিটো মানে যিটো প্ৰশ্ন কৰক এইটো প্ৰফাইলত চবতে আৰ্নিং আহিব এই যে গানৰ লাইচেঞ্চ মিউজিক ইজ নাও আপুনি এতিয়া গান ইউজ কৰিব পাৰিব বুজি পালে গতিকে এইখন লাইচেঞ্চ যোনে পাইছে এই লাইচেঞ্চখন সেইসকলে গান দিব পাৰে আৰু যোনে এই লাইচেঞ্চখন নাই পোৱা যোনে য'ত লেখা নাই লাইচেঞ্চ মিউজিক ইজ নাও এভেইলেবল সিহঁতে গান দিব নোৱাৰিব এই কথাটো আপোনালোকে মনত ৰাখিব যদি গান দিয়ে এটা কথা গান আপুনি দিব পাৰে যদি কপিৰাইট লাগে ৰেভিনিউ শ্বেয়াৰিং আহে সেইবোৰ গান আপুনি ভিডিঅ'বিলাক ডিলিট কৰিব লাগিব আৰু যদি আপোনালোকে সেইবোৰ ডিলিট নকৰে প্ৰফাইলটোত মানে প্ৰব্লেম আহে মানে গতিকে আপুনি যেতিয়া কণ্টেণ্ট মনিটাইজেশ্যনটো পাব তাৰ ভিতৰত ইনভাইটেড মিউজিক লাইচেঞ্চ যিখন মই আপোনাক দেখালোঁ এইখন পালে তেতিয়া আপোনাৰ কেতিয়াও প্ৰব্লেম নাই সেইবিলাক আপুনি ৰেভিনিউ শ্বেয়াৰবিলাক একচেপ্ট কৰিব লাগিব আৰু একচেপ্ট কৰিলে হৈ গ'ল বুজি পালে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ মোবাইলত ৰাখি থৈ দিব